মই মুছলমান হলে 30টা রোজা রাখিলোহেঁতেন। আমি যদি মুসলমান হইতাম আমি 30টা রোজা রাখতাম। মই ইসলাম ধর্মক বহুত শ্রদ্ধা করো। আমি তোমাদের ইসলাম ধর্ম অনেক শ্রদ্ধা করি, অনেক ভালোবাসি। মুছলমান সকল কিমান ভাগ্যবান। তোমরা কত ভাগ্যবান, না চাইতে মুসলিম ধর্ম পাই লাইছ। গোটেই মুছলমানক কৈছো আপোনালোকে গোটেই কেইটা রোজা রাখিব। সবাই রোজা রাখবা 30টা। এইবাৰ সামাজিক মাধ্যমত এগৰাকী হিন্দু দম্পতিৰ এটা ভিডিঅ' ভাইৰেল হৈ পৰিছে। এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, কিয়নো এইবাৰ সামাজিক মাধ্যমত এটা ভিডিঅ' ভাইৰেল হৈ পৰিছে, য'ত দেখিবলৈ পোৱা গৈছে এগৰাকী হিন্দু দম্পতিয়ে সকলো মুছলমানক কৈছে মই মুছলমান হ'লে 30টা ৰোজাই ৰাখিলোহেঁতেন। আজি মুছলমানসকল কিমান ভাগ্যৱান, আৰু তেওঁ লগতে কৈছে সকলো মুছলমানে গোটেই কেইটা ৰোজা ৰাখিব আৰু মই ইছলাম ধৰ্মক বহুত শ্ৰদ্ধা কৰোঁ। এনেদৰে সামাজিক মাধ্যমত ভিডিঅ' প্ৰস্তুত কৰি এগৰাকী হিন্দু দম্পতি বৰ্তমান সময়ত সামাজিক মাধ্যমত অতিকৈ ভাইৰেল হৈ পৰিছে।